আজি এই মুহূৰ্তটো আমাৰ কৃষ্ণগুৰু আশ্ৰমৰ প্ৰতিগৰাকী বৈষ্ণৱপন ভক্তসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ আজি গুৰুজনাৰ পবিত্ৰ স্মৃতিত আজি 90 সংখ্যক জন্ম জয়ন্তী উপলক্ষে ভকতসকল বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত উপস্থিত হৈছে আৰু সকলোৱে হৰিনামেৰে গুৰুজনাৰ প্ৰতি প্ৰণিপাত যাচিছে। ময়ো গুৰুজনাৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত যাচি আশীৰ্বাদ বিচাৰিছোঁ যাতে ভকতসকল সদায় কুশলে থাকক, ৰাজ্যৰ জনতা কুশলে থাকক, দেশৰ জনতা কুশলে থাকক, সকলোৱে মিলাপ্ৰীতিৰে থাকক, সকলোৰে সমন্বয় যোগেদি আন্তৰিকতাৰে শ্ৰদ্ধা ভক্তি মৰম চেনেহৰ মাজেৰে সমাজখনৰ সৌন্দৰ্য শক্তিশালী কৰক, সমাজত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে সকলোৱে গুৰুত্বপূৰ্ণ বৰমণি আগবঢ়াওক আৰু গুৰুজনাৰ চৰণত পুনৰবাৰ মই প্ৰণাম জনাই আশীৰ্বাদ বিচাৰিছোঁ যাতে সকলো সময়তে সততা নিষ্ঠাৰে যেন সমাজৰ প্ৰতি কাম কৰি যাব পাৰোঁ, তাৰ বাবে গুৰুজনাই যেন শক্তি ভক্তি জ্ঞান বুদ্ধি প্ৰদান। নমস্কাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।